এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত আৰু কলংপৰীয়া সেউজ গোষ্ঠীৰ সহযোগত ঢোলবাদন, বিহু নাচ, পেঁপা আৰু গগনা বাদনৰ গ্ৰীষ্মকালীন কৰ্মশালা 14 জুলাইৰ পৰা 28 জুলাইলৈ কৰখালী গৌধৰীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছে। প্ৰশিক্ষণ প্ৰদান কৰিছে পদুম প্ৰসাদ শইকীয়া, চন্দ্ৰ শইকীয়া, ঋতুপন শইকীয়া, চয়নিকা কাশ্যপ আৰু বাপুজি কোঁৱৰে। মুঠ শিক্ষাৰ্থী 100ৰো অধিক। প্ৰতি আদৰ সম্ভাষণ জ্ঞাপন কৰি সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জুলাই 13 তাৰিখৰ পৰা 28 তাৰিখলৈকে অনুষ্ঠিত হ'বলগীয়া সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত যি গ্ৰীষ্মকালীন কৰ্মশালা হ'ব, বিহু কৰ্মশালা, সেই কৰ্মশালাত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ প্ৰতি আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ যাতে প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীয়ে যথাসময়ত নিয়মানুৱৰ্তিতা ৰক্ষা কৰি এই কৰ্মশালাখনিত তেখেতসকলে শুদ্ধ আৰু সকলোৰে প্ৰশিক্ষকৰ পৰা শুদ্ধ ৰূপত বিহুটো অনুকৰণ কৰিব, অনুশীলন কৰিব আৰু সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰতি এই কৃষ্টি সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰি তেখেতসকলে বিহুটোক, জাতীয় নৃত্যটোক এটা ঊৰ্ধমুখী ৰূপত গঢ়ি তুলিব বুলি আশা কৰি প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীৰ প্ৰতি আমি সাংস্কৃতিক সাদৰ সম্ভাষণ জ্ঞাপন কৰি পুনৰবাৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰি গ্ৰীষ্মকালীন বিহু কৰ্মশালাখনিৰ সৰ্বতো প্ৰকাৰৰ সাফল্য মণ্ডিত হওক তাৰেই কামনা কৰি আমি সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সেউজ গোষ্ঠীৰ প্ৰতি পুনৰবাৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।